देख रहे हैं ओपन बुक भारत। बाढ़ प्रभावित परिवारों को 48 घंटे के भीतर 15,000 देने की मांग। बाढ़ प्रभावित परिवारों को तत्काल राहत देने की मांग को लेकर शिवसागर में रायजोड़ दल ने जन समावेश आयोजित किया। प्रदर्शनकारियों ने सरकार से मांग की है कि प्रत्येक बाढ़ प्रभावित परिवार को अगले 39 घंटे के भीतर 15,000 की सहायता राशि दी जाए। रायजोड़ दल ने बाढ़ से प्रभावित हर परिवार को 10 लाख का मुआवजा देने की मांग उठाई। साथ ही अवैध कोयला और पत्थर खनन में शामिल लोगों के खिलाफ कड़ी कार्रवाई और सख्त सजा की मांग की गई। जनसमावेश के दौरान सरकार से बाढ़ प्रभावित लोगों की समस्याओं का जल्द समाधान करने और प्रभावित परिवारों को पर्याप्त आर्थिक सहायता उपलब्ध कराने की अपील की गई। शिवसागर से अपर्णा भराली की खास रिपोर्ट। सामने से कौन है? सेप्टेम्बर माहर प्रथम सप्ताहत आम मुख्यमंत्री घर जाम जाबने ना और दुटामान कथा मोर कबले बाकी थी गल एक शिवसागर टाउनर बानपानीत पड़ा केबाटाओ वार्ड जेने 13 नम्बर वार्डटो जेने 12 नम्बर वार्डटो सकलोरे घरत गई एटु पैसा दिमे सकलोरे घरत सकलोरे गाँवत गई एकदम सेंटार मैं मिसा कथा कोৱা মানুহ নহয়। পৃথিৱীখন নতুন হৈ যাব মই কেতিয়াও মিছা কথা নকওঁ। 3 নম্বৰ ৱাৰ্ডৰ কাৰণে তেওঁলোকেও পাব, 4 নম্বৰ ৱাৰ্ডৰ অলপ কোনে পাবলৈ আছে পাব। সকলোৱে চেৰেকাপাৰৰ কিছুমান থাকি গৈছে, চেৰেকাপাৰ ব্ৰিজটোৱে বেছি ভাগত অলপ থাকি গৈছে। সবৰ ঘৰতে বিচনা দিবৰ কাৰণে বিচনা মই ব্যৱস্থা কৰিছোঁ। কেইদিনমানৰ ভিতৰতে বিচনাৰ ব্যৱস্থা হ'ব, তুলিৰ ব্যৱস্থা হ'ব। প্ৰত্যেকটো ধানপীড়িত পৰিয়ালৰ ঘৰত বিচনা দিবৰ কাৰণে মই নিজে যাম দেই। তো এতিয়া হাজাৰ হাজাৰ মানুহে আপোনাক সকলোৱে থিয় হৈ দিব লাগিব, থিয় হৈ দিব লাগিব। 1 নম্বৰ 27 তাৰিখে ৰাতি 12 বজাৰ ভিতৰত সকলোৱে 15,000 টকাটো পাব লাগিব, হয়নে নহয়? যদি হয় জোৰকে হাততালিটো বজাই দিয়ক আকৌ। মই মুখ্যমন্ত্ৰীক কৈ দিছোঁ একদম তাৰ পৰা যিবিলাক দূৰত আছে কিমান মানুহৰ হ'ল কিমান নাই হোৱা, মানে ইলেক্ট্ৰিচিটি ফ্ৰী জুলাই মাহৰ কিমানৰ হ'ল? অলপৰ হৈছে, কিছুমান মানুহৰ হৈছে নেকি নে কাৰো হোৱা নাই নেকি? জুলাই মাহত ফ্ৰীটো হ'লে নাই হোৱা? অহা 6 মাহ হলে আমাক ইলেক্ট্রিসিটি ফ্রি দিব লাগে না নাই? 6 মাহ হলে লাগে না নাই? 6 মাহ হলে লাগে না নাই? তো লিখি কৈছে না কি লিখিছে? 1 নম্বৰটো লিখি লৈছে যে 27 তাৰিখৰ ৰাতি 12 বজাৰ ভিতৰত 15,000 টকাটো পৰিয়ালে নেপালে আন্দোলন আৰম্ভ হ'ব। স্বাভিমানী অসমীয়া মানুহ প্ৰত্যেকটো সুযোগ দিব, আমি যুঁজি যাম, কিন্তু আপোনালোক সকলোৱে আমাৰ লগত যুঁজিব লাগিব। আজি আমাৰ সভাপতি মহোদয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ বাবে কাম কৰি আছে নে নাই? আৰু তেখেতক কাম কৰাৰ সুযোগ প্ৰশাসনে দিব লাগিছিল, কিন্তু প্ৰশাসনে তেখেতক পদে পদে বাধা দিছে। কিন্তু আমি ভাল পাইছো যে মানৱতাৰ ৰাইজ আজি নিজে ওলাই আহিছে প্ৰশাসনক তাৰ উত্তৰ দিবলৈ। বহু খেলুৱৈ ইয়াৰ পৰা ওলাই গৈছে। অলপ যদি আপুনি সা সুবিধা কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালী প্ৰস্তুত আছে, আমাৰ মানুহখিনি প্ৰস্তুত আছে। DSA বহুত এক্টিভ অৰ্গেনাইজেশ্যন হয়, আৰু যেতিয়াই মোক কৈ থাকে কাৰণে আজি আপোনাক আনিছোঁ। আৰু কৰ্তৃত্ব মন্ত্ৰী হিচাপে মোৰ আগ্ৰহ থাকিব যে উত্তৰ ভাৰত আটাইতকৈ ভাল ক্ৰীড়া ষ্টেডিয়াম ঢেকীয়াজুলি স্পৰ্টছ। আজি আচলতে শিৱসাগৰত এখন গণসমাৱেশ নহয়, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এখন থলী আমি আজি দিব খুজিছোঁ। চৰকাৰে
নিজেই এই বানপানীটো আনিলে চৰকাৰী মানুহবিলাকৰ অপকৰ্মৰ কাৰণে এই মহাপ্ৰলয় আহিলে কিন্তু অপকৰ্মৰ পাছত মহাপ্ৰলয় অহাৰ পাছতো চৰকাৰে এতিয়ালৈকে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মানুহক যিধৰণে সহায় সাহায্য কৰিব লাগে সেইধৰণে কৰা নাই চৰকাৰে কৈছে যে তাৎক্ষণিক সাহায্য তৎকালীন সাহায্যৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি আৰ্তসকলৰ আৰ্তনাদ এইটো গণসমাৱেশ নহয় এইটো জনসভা নহয় এইটো আৰ্তসকলৰ প্ৰলয় পীড়িতসকলৰ বিধ্বস্তসকলৰ আৰ্তনাদ প্ৰকাশ কৰিবৰ কাৰণে আজিৰ এই সভাখন আয়োজন কৰা হৈছে কাক খেদিব লাগে মন্ত্ৰী সভাৰ পৰা কাক খেদিব লাগে আৰু কোনে খেদিব লাগে কোনে খেদিব লাগে কোনে খেদিব লাগে কোনে খেদিব লাগে ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰ আৰু সুশান্ত বৰগোহাঁই এই তিনিটাক পহুকেৰা দিব লাগে হয়নে নহয় মন্ত্ৰী সভাৰ পৰা পহুকেৰা দিব লাগে এতিয়া আমি দুটা কাম কৰিম এতিয়া আপোনালোকে যিখিনি দৰখাস্ত লৈ আহিছে লাহে লাহে দিব মই গোটেই ইয়াতে বহি থাকিম এনেকৈ লাইন কৰি আমি ল'ম ঘাটখন সম্পূৰ্ণ বিধ্বস্ত হৈছে তাৰোপৰি আমি CBI তদন্ত বিচাৰিছোঁ কাৰণ মূল কাৰণটো আমি চবেই গম পাইছোঁ কয়লা খনন বালি খনন শিল খনন এই যদি কয়লা খনন শিল খনন পানী খনন যদি ধ্বংস নহয় বন্ধ নহয় তেতিয়াহ'লে অনাগত দিনত কিন্তু শিৱসাগৰ চৰাইদেউ যোৰহাট জিলা নিশ্চিত নহয় গতিকে আমি সেই সকলো ব্যক্তিৰ বিৰুদ্ধে CBI ইনকুৱাৰী আৰু তেওঁলোকৰ শাস্তি বিচাৰিছোঁ EMI তাৰমানে গাড়ী কিনিছে যিবিলাকে গাড়ী কিনিছে কিন্তু গাড়ীৰ যিটো মাহে মাহে পইচা দিওঁ সেই পইচাটো ছমাহলৈ দিব নালাগে বুলি কৈছিলে বেংকৰ ধাৰটো ছমাহলৈ দিব নালাগে বুলি কৈছিলে এতিয়া বেংকে লৈ আছে নেকি সঁচাকৈ লৈছেনে অসমৰ মুখ্যমন্ত্ৰীক আমি শিৱসাগৰৰ পৰা জনাই দিছোঁ হয়নে নহয় কলিজা কাম মানে মানুহটো মাৰিম বুলি কোৱা নাই কলিজা কাম মানে তেওঁক একদম পুৰা ধৰিমগৈ বুলি বুজাইছোঁ হয়নে নহয় গতিকে আপোনালোকক সকলোকে ক'বলৈ অনুৰোধ কৰিছোঁ যে 10 লাখ টকা নেপালে কি কৰিম হিমন্তৰ কলিজা খাম হ'ব কিন্তু হিমন্তৰ কলিজা খাম নে মানে মানুহটো নেমাৰোঁ তাৰমানে হিমন্তক তাৰমানে অসমীয়া ভাষাত তেনেকৈ কথা কয় হয়নে নহয় তাৰমানে হিমন্তক ধৰিম যে 10 লাখ নেপালে কেতিয়াও ঘূৰাই নিদিওঁ হয়নে একেলগতে যদি 10 লাখ টকাৰ ক্ষতিপূৰণ নাপাওঁ তেতিয়াহ'লে কি কৰিম হিমন্তৰ কলিজা খাম এনেকৈ চিঞৰি দিব লাগিব আকৌ যদি 10 লাখ টকা নাপাওঁ তেতিয়াহ'লে কি কৰিম যদি 10 লাখ ইয়াৰ পৰা আৰু এটা দাবী এই দাবীটো আটাইতকৈ ডাঙৰ দাবী যদি মুখ্যমন্ত্ৰীয়ে কয়লাৰ পৰা পইচা লোৱা নাই যদি মুখ্যমন্ত্ৰীয়ে শিল আৰু বালিৰ পৰা পইচা পোৱা নাই তেতিয়াহ'লে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ কি নাম জলসম্পদ মন্ত্ৰী কি নাম সুশান্ত বৰগোহাঁইক মন্ত্ৰী সভাৰ পৰা খেদিব লাগেনে নাই কাক মন্ত্ৰী সভাৰ পৰা খেদিব লাগে কাক মন্ত্ৰী সভাৰ পৰা খেদিব লাগে কোনে খেদিব লাগে হিমন্তই কাক খেদিব লাগে বুলি ক'লে সুশান্তক ক'ব আৰু কাক কোনে খেদিব লাগে হিমন্তই বুলি ক'ব